জয় হিন্দ সবলমানী ভিসকল এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট তৃতীয় আৰু চতুৰ্থ বৰ্গ পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে অসম চৰকাৰৰ চাকৰি যেনে আসাম পুলিচতো যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া হলে আপোনালোকৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট অসম চৰকাৰৰ চাকৰি পাবলৈ হলে এতিয়া পৰা আপোনালোকৰ পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট প্ৰয়োজন হ'ব ইতিমধ্যে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কালি ফেসবুকৰ লাইভৰ যোগেদি ইতিমধ্যে বহুকিটা কথা ঘোষণা কৰা হৈছে এটা যোনসকল ক্যান্ডিডেটৰ পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট নাই তেওঁলোকে কি কৰিব আমাৰ সিএম স্যাৰে অসম চৰকাৰৰ চাকৰি পাবলৈ হলে পিআৰসি প্ৰয়োজনীয় ক্ষেত্ৰত কি কলে সকলোবিলাক তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি অসম চৰকাৰৰ চাকৰিৰ বাবে যদি আপোনালোকে তৈয়াৰী কৰিছে তেতিয়া আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হলক তাতে অসম পুলিচৰ ৰিটেন এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই ৰিটেন এক্সামৰ বাবে আমি মক টেষ্ট ডেইলি আপোনালোকৰ বাবে প্ৰভাইড কৰিম 20 জুলাই পৰা যদি জয়েন হ'ব বিচাৰে জয়েন হলক ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে তাতে অসম চৰকাৰৰ চাকৰি ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে আপোনালোকে পাব যদি জয়েন হ'ব বিচাৰে জয়েন হলক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে সো বন্ধুবান্ধৱী ভিসকল আপোনালোকক এইখিনিতে জনাই থওঁ যে যোনসকল বন্ধুবান্ধৱীয়ে অসম চৰকাৰৰ চাকৰি আসাম পুলিচ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গেট 4 গেট 3 এছএছসি জিডি কনষ্টেবল ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে দুখন ইবুক বনাইছো যি দুখন ইবুকত আপোনালোকে আগতে অহা অসম পুলিচৰ কুৱেশ্যন এনসুৱা বা এছএছসি জিডি কনষ্টেবলতে আগতে হোৱা কুৱেশ্যন এনসুৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত এক্সাম হোৱা কুৱেশ্যন এনসুৱা আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব দুইখন ইবুকৰ দাম হৈছে 135 যদি সিঙ্গলকে আপোনালোকে বুক কিখন লব বিচাৰে তেতিয়াহলে এই খনৰ দাম হৈছে 75 रुपीस ইয়াতে আপোনালোকে ম্যাথছ পাব জিকে পাব জেনাৰেল ইংলিশ এণ্ড হিন্দী কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু যিখন আপোনালোকৰ 60 रुपीस হেখনত আপোনালোকে অসমীয়া ল্যাঙ্গুৱেজত জিকে জেনাৰেল নলেজ আৰু আপোনালোকে ৰিজনিং কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব যদি এই বুকখন লব বিচাৰে তেতিয়াহলে আপোনালোকে এই নম্বৰটোত পেমেন্ট কৰি আপোনালোকে স্ক্ৰিনশ্বট WhatsAppত দি দিয়ক আপোনালোকক লগালগ ইবুক দি দিয়া হ'ব যোনখন লয় বা দুইখন ললে 135 হ'ব যদি সিঙ্গলকে লয় আপোনালোকে এখনৰ দাম 75 এখনৰ দাম 60 रुपीस যদি লব বিচাৰে এই নম্বৰটোত কন্টাক্ট কৰি আপোনালোকে লব পাৰে এতিয়া মেইন কথাটো হল অসম চৰকাৰৰ চাকৰি যিকোনো পদতে চাকৰি পাবলৈ হলে এতিয়া পৰা আপোনালোকৰ পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ আপোনালোকৰ লাগিব আৰু লগতে লোকেল ল্যাঙ্গুৱেজটো আপোনালোকৰ জানিব লাগিব এই বিষয়ে আপোনালোকে গম পালে অসম চৰকাৰৰ চাকৰি পাবলৈ হলে এতিয়া পৰা আপোনালোকৰ পিআৰসি হয়তো পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট বিচৰা হ'ব আৰু যোনসকল ক্যান্ডিডেটৰ এতিয়া পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট নাই আমাৰ অসমৰ স্থায়ী বাসিন্দা বহু ক্যান্ডিডেটৰ হয়তো পিআৰসি নাই তেওঁলোকে কি কৰিব বহু সমস্যাত পৰি গৈছে বহুতে মোক কমেন্ট কৰিছে যে দাদা মোৰ পিআৰসি নাই আমাৰ সিএম স্যাৰে কালি ঘোষণা কৰিলে পিআৰসি বা অসম চৰকাৰৰ চাকৰি পাবলৈ হলে বিচৰা হ'ব যেহেতু চাওক পিআৰসি খন এই ক্ষেত্ৰ এই কাৰণে বিচৰা হৈছে বাহিৰৰ কিছুমান ক্যান্ডিডেটে আহি পিনে অসম চৰকাৰৰ চাকৰিৰ বাবে এপ্লাই কৰে তেওঁলোকে হয়তো আমাৰ স্থায়ী বাসিন্দা অসমৰ নহয় কিন্তু বেলেগ বাহিৰৰ হয় বা কিবা ৰাজ্য হয় তেওঁলোকৰ আহি পিনে আমাৰ অসমৰ পোষ্টবিলাক হয়তো লৈ লয় সেই ক্ষেত্ৰত হয়তো পিআৰসি খন বিচৰাৰ কাৰণে বেষ্ট হৈছে এটো ভালে কথা পিআৰসি খন বিচৰাৰ কাৰণে বেষ্ট হৈছে কাৰণ এছএছসি জিডি কনষ্টেবলৰ বহু খেলিমেলি হৈ গৈছিল আপোনালোকে গম পাইছিলে কাৰণ তেওঁলোকে অসমৰ বাসিন্দাই নহয় তেওঁলোকে ভূবাৰ পত্ৰবিলাক উলিয়াই পিনে আমাৰ অসমৰ পোষ্টবিলাক লবলৈ চেষ্টা কৰিছিলে কিন্তু বহু হয়তো এতিয়া জেলত সোমাই গল এটো বিষয় আপোনালোকে গম পালে এই ক্ষেত্ৰতে হয়তো এটা ভালে সিদ্ধান্ত লৈছে যে অসম চৰকাৰৰ চাকৰি পাবলৈ হলে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেটখন বিচাৰিছে এটো এটা গুড ডিসিশন কিন্তু এটা আমাৰ অসমৰ বহু ক্যান্ডিডেটৰ হয়তো সমস্যা হ'ব যে পিআৰসি সকলোৱে নাই এতিয়া যোনসকল ক্যান্ডিডেটৰ পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন নাই তেওঁলোকে ক'ত পাব কেনেকৈ পাব যেহেতু আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব যদি আপোনালোকে পঢ়ি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে সুবিধা হ'ব পিআৰসি খন পাবলৈ কিন্তু পিআৰসি খন ইমান সহজে নাপায় কেটামান ইম্পৰ্টেন্ট ডকুমেন্টস প্ৰয়োজন হয় এনআৰসি লাগিব ভোটাৰ লিষ্ট লাগিব আপোনালোকৰ দেউতাকৰ প্ৰমাণপত্ৰ বিচৰা হ'ব ভালেকিটা আপোনালোকৰ ডকুমেন্টস প্ৰয়োজন হয় পিআৰসি খন পাবলৈ যদি সেই ডকুমেন্টস কিটা যদি ৰেডি হৈ আছে তেতিয়াহলে পিআৰসি খন খুব কম দিনৰ ভিতৰতে আপোনালোকে পাই যাব যদি পঢ়ি আছে পঢ়ি থকা লৰাসকলৰ বাবে খুনকালে আপোনালোকে পিআৰসি খন পাই যাব যদি এপ্লাই কৰা নাই আবেদন কৰা নাই পিএসসি খন আপোনালোকে আবেদন কৰি লওক আৰু এটা যোনসকল ক্যান্ডিডেটে
পিয়াচি একেবাৰে আবেদন কৰিবই নোৱাৰে বা আবেদন কৰিলেও তেওঁলোকে হয়তো পিয়াচিখন নাপায় তেওঁলোকে কি কৰিব তেওঁলোকৰ বাবে হয়তো আমাৰ অসম চৰকাৰে কিবা এটা হয়তো অপচন দিব নিশ্চয় কাৰণ 2022 চনত যিখিনি অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ পদ মুকলি কৰা হৈছিল তাত হয়তো পিআৰচিখন এপ্লাই কৰোতে আপলোড কৰিব লাগিব বুলি তাতে উল্লেখ আছিল কিন্তু বহুতৰ হয়তো পিআৰচি নথকাৰ বাবে অভিযোগ কৰিলে অভিযোগ কৰাৰ বাবে পিআৰচি অপচনটো তাৰ পৰা হটাই দিলে ঠিক তেনেকৈ আমাৰ অসমৰ স্থায়ী বাসিন্দা বিলাকৰ বাবে হয়তো কিবা এটা আপোনালোকৰ বাবে অপচন দিব এসসি এসটি ওবিসি এমওবিসি বিলাকৰ কাৰণে হয়তো কিবা এটা অপচন দিব যদি সঁচাকৈ আমাৰ অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহ'লে আপোনালোকৰ বাবে নিশ্চয় কিবা এটা অপচন দিব ইমানো আপোনালোকে হতাশ নহব চিন্তা কৰিব কোনো কাৰণে ভালকে পঢ়ক ভালকে তৈয়াৰী কৰক যদি পিআৰচিখন নাই পিআৰচিখন উলিয়াবলৈ চেষ্টা কৰক আৰু আপোনালোকে পিআৰচিখন উলিয়ালে নিজৰ বাবে আপোনালোকৰ বহুখিনিয়ে সুবিধা হয় নিশ্চয় গম পাইছে এখন এডুকেশ্যন পিআৰচি পাব আপোনালোকে জব পিআৰচি এতিয়া আপোনালোকে নাপায় যেতিয়া চাকৰি পাব তাৰ পিছতে আপোনালোকে জব পিআৰচিখন পাব তেতিয়াহে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ এডুকেশ্যন আপোনালোকৰ পিআৰচিখনে আপোনালোকে পাব এই বিষয়ে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই কথাই কৈছিলে যে এবাৰ অসম চৰকাৰৰ চাকৰি তৃতীয় বৰ্গ হওক বা চতুৰ্থ বৰ্গ হওক পাবলৈ হলে আপোনালোকৰ পিআৰচিখন প্ৰয়োজন হ'ব আৰু লগতে লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব এই বিষয়ে আপোনালোকে গম পালে মানে বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি পিনে আমাৰ অসমৰ পোষ্ট বিলাকত সিলেকশন হ'ব নোৱাৰে অসমৰ পোষ্ট বিলাকত অসমৰ স্থায়ী বাসিন্দাৰ ক্যান্ডিডেটে পাব সো এটো আছে যে ভিডিওটো জৰিতে ফুল ডিটেইলছ বিলাক জনালো যদি পিআৰচি নাহে হতাশ নহব নিশ্চিন্ত মনে থাকক ভালকে পঢ়ি থাকক আৰু যাৰ যাৰ পিআৰচি বাবে এপ্লাই কৰিবলৈ যোগ্য আছে তেওঁলোকে পিআৰচি বাবে আবেদন কৰক যদি পঢ়ি আছে তেতিয়াহলে খুব কম দিনৰ ভিতৰতে আপোনালোকে পিআৰচিখন পাই যাব ডকুমেন্টস কিটা ৰেডি কৰক হোৱাটছআপত মই আপোনালোকক জনাই দিম কি ডকুমেন্টস লাগে পিআৰচি এপ্লাই কৰিবলৈ আপোনালোকে হোৱাটছআপ যোগেদি আপোনালোকে গম পাই যাব মই আপোনালোকক হোৱাটছআপৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে জয়েন হৈ পিনে আপোনালোকে হ'ব পাৰে সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় আহন ধন্যবাদ